শিক্ষা হেতু পৰ্টেলত বা শিক্ষা হেতু এপত নতুন এটা ফিচাৰ মুকলি কৰা হৈছে যে এতিয়াৰ পৰা প্ৰতিজন বিদ্যালয় প্ৰধানে তেওঁলোকৰ নিজৰ নিজৰ বিদ্যালয়ৰ যিখিনি ফেচিলিটিছ আছে সেইখিনি কি কৰিব লাগিব আপডেট কৰিব লাগিব বা ফেচিলিটি এড কৰিব লাগিব। গতিকে আজি এই ভিডিঅ'ৰ জৰিয়তে আমি কিদৰে শিক্ষা হেতু পৰ্টেলত গৈ আমাৰ বিদ্যালয়ৰ যিখিনি সা সুবিধা বা বিদ্যালয়ৰ যিখিনি ফেচিলিটি কেনেকৈ আমি এড কৰিম তাকে জনাবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াৰ বাবে শিক্ষা হেতু পৰ্টেলত গৈ আপোনালোকৰ নিজৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি আপোনালোকে শিক্ষা হেতু পৰ্টেলত গৈ আপোনালোকৰ নিজৰ স্কুলৰ একাউণ্টটো খুলি লওক। এখন নিৰ্দিষ্ট স্কুলৰ প্ৰফাইল ডেছবৰ্ড। আপোনালোকে ইয়াতে বাওঁফালে যিটো থ্ৰী লাইন্স আছে ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে যি স্কুল মেনেজমেণ্ট আছে ইয়াতে ক্লিক কৰিব। স্কুল মেনেজমেণ্টত ক্লিক কৰাৰ পিছত তাত কেইবাটাও অপশ্যন আপোনালোকে দেখা পাব। তলৰ ফালে আপোনালোকে দেখিব স্কুল ফেচিলিটিছ, ইয়াতে আপোনালোকে ক্লিক কৰিব। স্কুল ফেচিলিটিছত ক্লিক কৰাৰ পিছত এই পেজটো দেখা পাব। ইয়াতে আপোনালোকে এড ফেচিলিটিছ দেখা পাব, ইয়াতে ক্লিক কৰিব। ইয়াতে এড স্কুল ফেচিলিটিছ এখন ইয়াত ফৰ্ম মুকলি হ'ব। ইয়াতে আপোনালোকৰ যিটো ফেচিলিটি নেম আৰু ইউজেছ কণ্ডিশ্যন ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াত যদি আমি ফেচিলিটি নেমত আমি ক্লিক কৰোঁ, ইয়াতে কেইবাটাও অপশ্যন আহিব। ক্লাছৰুম, ডেস্ক বেঞ্চ, বইজ টয়লেট বা গাৰ্লছ টয়লেট, এই ধৰণে কেইবাটাও অপশ্যন আহিব। আপোনালোকে এটা এটাকৈ আপোনালোকে ফেচিলিটি এড কৰি গৈ থাকিব লাগিব। এতিয়া মই ইয়াতে যিকোনো এটা আপোনালোকক দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। মই ইয়াত যিটো ক্লাছৰুম আছে ক্লাছৰুমটো অলপ মই চিলেক্ট কৰি দেখুৱাই দিম। ইয়াত মই ক্লাছৰুম চিলেক্ট কৰিলোঁ। এতিয়া ইয়াতে টোটেল নাম্বাৰ অফ পাকা ক্লাছৰুম বা টোটেল নাম্বাৰ অফ কাঁচা ক্লাছৰুম, অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ত পকা শ্ৰেণীকোঠা কিমান আছে বা কেঁচা শ্ৰেণীকোঠা কিমান আছে আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। তাৰোপৰি আপোনালোকে ইয়াত টোটেল নাম্বাৰ অফ ক্লাছৰুম ইয়াত এনেকৈ আহিব আৰু যিটো কণ্ডিশ্যনটো ইয়াতে আপোনালোকে ভাল, বেয়া, বেড, এক্সেলেণ্ট, গুড, বেড আপোনালোকে সেই ধৰণে আপোনালোকৰ শ্ৰেণীকোঠাৰ যিটো কোৱালিটি আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। আৰু শেষত আপোনালোকে কি কৰিব, ইয়াতে ক্লোজ আৰু এড আহিব, আপোনালোকে এডত ক্লিক কৰিব। আপোনালোকৰ ক্লাছৰুম চিলেক্ট কৰা হোৱাৰ পিছত আপোনালোকে ডেস্ক বেঞ্চ চিলেক্ট কৰিব। এতিয়া মোৰ ছেকেণ্ড অপশ্যন আছে। ডেস্ক বেঞ্চত আপোনালোকৰ কিমানখন আপোনালোকৰ ডেস্ক বেঞ্চ আছে, হাউ মেনি পেয়াৰ্ছ, তাৰপিছত তাৰ কণ্ডিশ্যনটো আপোনালোকে চিলেক্ট কৰিব, তাৰপিছত এড কৰিব। ইয়াৰ পিছত আহিব আমাৰ বইজ টয়লেট। বইজ টয়লেটৰ বিষয়ে আপোনালোকক ইয়াত আপোনালোকে এড কৰিব লাগিব। তাৰপিছত আহিব গাৰ্লছ টয়লেট, তাৰপিছত আপোনাৰ ৰেম। গতিকে এই ধৰণে আপোনালোকে এফালৰ পৰা গোটেইখিনি ফিল আপ কৰি গৈ থাকিব আৰু শেষত কি কৰিব, এড কৰি গৈ থাকিব। গতিকে এনেকৈ আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ গোটেইখিনি ফেচিলিটি, আপোনালোকৰ টয়লেট, বইজ টয়লেট, গাৰ্লছ টয়লেট, আপোনালোকৰ শ্ৰেণীকোঠাৰ, তাৰপিছত ডেস্ক বেঞ্চ, এই গোটেইখিনি তথ্য আপোনালোকে এই ধৰণে আপোনালোকৰ শিক্ষা হেতু পৰ্টেলত আপোনালোকে এড কৰিব পাৰিব। গতিকে আশা ৰাখিছোঁ এই ভিডিঅ' চোৱাৰ পিছত আপোনালোকে অতি সহজে আপোনালোকৰ বিদ্যালয়ৰ ফেচিলিটিখিনি আপোনালোকে খুব কম সময়ৰ ভিতৰতে আপোনালোকে আপডেট কৰিব পাৰিব। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চাই থাকিব ৰামধেনু এৰোটিক। ধন্যবাদ।